আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। নমস্কাৰ খুলুমবাই। অহাকালি পবিত্ৰ ঈদ উল আজহা। ইতিমধ্যে গোটেই বিশ্বত ঈদ উল আজহা আজিৰ পৰা আৰম্ভই হৈছে। পবিত্ৰ মক্কাত ঈদ উল আজহা চলি আছে। গোটেই বিশ্বৰ পৰা মানুহ ঈদ উল আজহাত সম্পৰ্কে তেওঁলোকে হজ কৰাৰ কাৰণে তেওঁলোকে পবিত্ৰ মক্কাত আছে। তেওঁলোকৰ হজ মহান ৰাব্বুল আলামিনে পূৰ্ণ কৰক, তেওঁলোকৰ মনোকামনা পূৰণ হওক। গোটেই বিশ্ববাসীৰ পৰা যোৱা হজযাত্ৰীসকলকো তেওঁলোকে যি পবিত্ৰ মক্কাত হজ পালন কৰি আছে তেওঁলোককো মই মোৰ আন্তৰিকভাৱে শ্ৰদ্ধা যাচিছোঁ। আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যাতে তেওঁলোকে ভালে ভালে তেওঁলোকৰ ঈদ উল আজহাৰ জৰিয়তে কুৰবানী সম্পন্ন কৰি তেওঁলোকৰ গন্তব্যস্থানত তেওঁলোকে গুচি আহে। কালি ঈদ উল আজহা সম্পৰ্কে আমাৰ BTC-বাসী, গোটেই অসমবাসী তথা ভাৰতবৰ্ষৰ সকলো মুছলিম ধৰ্মাৱলম্বী মানুহক মই আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈদ উল আজহাত মই এটা বস্তু অনুৰোধ কৰিব বিচাৰিছোঁ সকলোকে, যাতে আমি সকলো জাতি ধৰ্মৰ মানুহ আমি এই ভাৰতবৰ্ষত বসবাস কৰি আহিছোঁ। আমাৰ কুৰবানীয়ে যাতে কোনো বেলেগ ধৰ্মৰ আঘাত নাহানে, তেওঁলোকে যাতে শান্তি সম্প্ৰীতি বজাই ৰাখি পেলাই কুৰবানী কৰে। আৰু বিশেষকৈ গৰু কুৰবানী কৰাটো আমাৰ যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা আহ্বান কৰিছে, সেই আহ্বানৰ প্ৰতি আমি সহমত আমাৰ আছে। আৰু ময়ো সকলোকে অনুৰোধ কৰিছোঁ যাতে সকলোৱে গৰু কুৰবানীৰ পৰা বিৰত থাকি পেলাই ছাগলী, ভেড়া এই জন্তুবিলাক কুৰবানী কৰে। ময়ো আজি 5 বছৰ ধৰি গৰু কুৰবানী দিয়া নাই, মই ছাগলী কুৰবানী কৰোঁ। আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই এইখিনি মেছেজো মই দিব বিচাৰিছোঁ। কুৰবানী যিহেতু আমাৰ পৰম্পৰা, আমাৰ এটা নিয়ম, ইছলাম ধৰ্মাৱলম্বী মানুহৰ কাৰণে এইটো নবীৰ যুগৰ পৰা এইটো পৰম্পৰা চলি আহিছে। আমি ইয়াত যে গৰুই কুৰবানী দিব লাগিব ইয়াৰ কোনো নিৰ্দিষ্টতা নাই। যেতিয়া কুৰবানী প্ৰচলিত হৈছে তেতিয়া গৰু নাছিলেই। গতিকে আমি সকলো জাতি সম্প্ৰদায়ৰ মানুহৰ লগত একত্ৰিত হৈ যিহেতু আমি ভাৰতবৰ্ষত বসবাস কৰিছোঁ, সেয়েহে আমি ছাগলী, আমি ভেড়া ইত্যাদি কুৰবানী কৰিব লাগে। আৰু সকলো শান্তি সম্প্ৰীতি বজাই ৰাখি পেলাই আমি ঈদৰ দিনাখন আমি সমূহীয়াভাৱে ঈদ পালন কৰি পেলাই আল্লাহৰ ওচৰত দোৱা মাগিব লাগে যে গোটেই বিশ্ববাসী তথা আমাৰ ভাৰতবৰ্ষ, আমাৰ অসম, আমাৰ BTC অঞ্চলত যাতে শান্তি সম্প্ৰীতি কঢ়িয়াই আনি সকলোৰে মাজত ভাতৃত্ববোধ গঠন কৰি পেলাই আমি আগবাঢ়ি যাব পাৰোঁ। UCC লৈ পেলাই মই তেনেকুৱাকৈ একো ইয়াতে মন্তব্য মই দিয়াৰ কোনো মই প্ৰয়োজন নাই বুলি মই ভাবোঁ। কাৰণ এইটো যিটো ইউনিফৰ্ম চিভিল কোড, এই বস্তুটোত ইতিমধ্যে কিছুমান পইণ্টবিলাক মই পঢ়িছোঁ। কিছুমান পইণ্ট আমাৰ ইতিমধ্যেই মুছলিমসকলৰ কাৰণে, ইছলাম যেতিয়া প্ৰতিষ্ঠিত হৈছে তেতিয়াৰ পৰাই আজিলৈকে কিছুমান পইণ্ট ইয়াত আছেই। যেনেকুৱা আমাৰ বহুবিবাহটো আমাৰ আগৰে পৰাই নিষিদ্ধ আছে। যদি কাৰোবাৰ ঘৈণীয়েক বেমাৰী, সন্তান জন্ম দিয়াৰ পৰা তেওঁ মানে সন্তান জন্ম দিব পৰা নাই, অক্ষম, ঠিক এনেকুৱা ধৰণৰ কিছুমান পইণ্টৰ ওপৰত ভিত্তি কৰি পেলাই সেই ঘৈণীয়েকে আকৌ গিৰিয়েকক তেওঁ মানে অনুমতি প্ৰদান কৰিব লাগিব দ্বিতীয় বিয়াৰ কাৰণে, তেতিয়াহে তেওঁ দ্বিতীয় বিবাহ কৰিব পাৰে। তেনেকুৱা বহুত নিয়ম আছে। এইখিনি আমাৰ আগৰ পৰাই আছে। তাৰোপৰি আমাৰ যিটো বাল্য বিবাহ, এইটো আমাৰ কাৰণে এটা ভাল পদক্ষেপ। তাৰপিছত আৰু এটা আছে আমাৰ সম্পত্তি ইতিমধ্যেই কোৰাণত, হাদিছত 1/3 সম্পত্তি আমাৰ মুছলিম আমাৰ ছোৱালীসকলে পায়। এইটো আগৰে পৰাই নিয়ম আছে এইটো। আৰু বিশেষকৈ এটা বস্তু মই ভাল পাইছোঁ এই চিভিল কোৰ্টৰ জৰিয়তে, সন্তান আমি জন্ম দিওঁ, আমি মাতৃ সন্তান জন্ম দিয়াৰ পিছত এজনী ছোৱালী আৰু এজন ল'ৰা, আমি কিয় ভাগ কৰোঁ? সম্পত্তিৰ মানে সমান অধিকাৰ আচলতে তেওঁলোকে পাব লাগে। তেওঁলোকক আমি ভাগ কৰাটো আমাৰ কাৰণে ঠিক নহয়। এতিয়া আৰু এটা বস্তু মই ইয়াতে দেখিবলৈ পাইছোঁ, যিটো আমাৰ কি কয় লিভ ইন ৰিলেশ্যন, এইটো ইছলামত নিষিদ্ধ আগৰে পৰাই।
এইটো একেবাৰে চাপ হাৰাম। গতিকে এইটো যিহেতু বন্ধ হৈছে এই বিলখনৰ জৰিয়তে হৈছে আৰু বহুত আৰু কেইবাটাও ইয়াতে মই দেখিছোঁ। এই ইউনিফৰ্ম চিভিল কোডৰ জৰিয়তে আমাৰ কোনো ক্ষতি নহয় আৰু এই যিহেতু বিলখন ইতিমধ্যে আহিছে, বিল আনিছে, মই সন্মান জনাইছোঁ আৰু এই বিলৰ জৰিয়তে আমি পৰিচালিত হ'লে আমাৰ একো ক্ষতি নহ'ব, মোৰ এটা ধাৰণা। আমাৰ মুছলমান সমাজখনে তেনেকুৱাকৈ ইয়াত কোনো ধৰণৰ প্ৰভাৱিত নহ'ব। আমাৰ মুছলমান সমাজৰ বৰঞ্চ মই যিটো দেখিছোঁ লাভেই হ'ব। এইটো বহুত কুপ্ৰথা আমাৰ পৰা, প্ৰথা মানে আমাৰ নিজে বনাই লোৱা কিছুমান প্ৰথা, এইবিলাক ইয়াৰ জৰিয়তে মানে এটা ভাল শুদ্ধ পথত মানুহবিলাকে গুচি আহিব।